আসসালামু আলাইকুম। সমগ্ৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ আজি পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে জনাইছো ঈদ মুবাৰক। এই পবিত্ৰ ঈদ সম্পৰ্কে আগবঢ়াইছো এই ঈদৰ প্ৰাসংগিকতা। সমগ্ৰ বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতি বছৰে দুটাকৈ ঈদ পালন কৰে, ঈদ উল ফিতৰ আৰু ঈদ উল জুহা। ইছলাম ধৰ্ম প্ৰৱৰ্তনৰ পূৰ্বে আৰবত নৱৰোজ বা নিৰোজ আৰু মেহিবজান নামৰ দুটা লোক উৎসৱ পালন কৰা হৈছিল। এনে উৎসৱবোৰত মানুহৰ নৈতিক অধপতন অৱধাৰিত হৈ পৰা হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে ঈদ উৎসৱৰ প্ৰচলন কৰে। ঈদ মানে শান্তি, ঈদ মানে আনন্দ। ঈদ শব্দটিৰ শব্দগত অৰ্থ হ'ল বাৰে বাৰে উভতি অহা। প্ৰতি বছৰে এক নিৰ্দিষ্ট দিনত এই উৎসৱটি উভতি আহে বাবেই ইয়াৰ নাম ঈদ। ঈদ উল ফিতৰ পালন কৰা হয় পবিত্ৰ ৰমজান মাহৰ শেষত এমাহৰ ৰোজা পালন কৰাৰ পিছত। চম বা ৰোজা হৈছে ইছলাম ধৰ্মৰ পঞ্চস্তম্ভৰ অন্যতম, অৰ্থাৎ ৰোজা হৈছে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী নৰ নাৰীৰ বাবে বাধ্যতামূলকভাৱে পালনীয় কৰ্তব্য। সুদীৰ্ঘ এমাহ কাল সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে উপবাসে থাকি পঞ্চৰিপু দমনৰ বাবে ৰোজা পালনৰ জৰিয়তে কঠোৰ সাধনা কৰা হয়। ৰোজা পালনৰ অৰ্থ অকল পানাহাৰৰ পৰা বিৰত থকাই নহয়, কাম, ক্ৰোধ, লোভ, মোহ আদি পঞ্চৰিপু নিয়ন্ত্ৰণ কৰা। ৰমজান মাহ ৰহমত অৰ্থাৎ দয়া, মাগফিৰাত অৰ্থাৎ ক্ষমা আৰু নাজাত অৰ্থাৎ মুক্তিৰ মাহ ৰূপে পৰিগণিত। সেয়ে মুছলমানসকলে আল্লাহৰ সন্তুষ্টি লাভৰ বাবে সুদীৰ্ঘ এমাহ কাল ৰোজা ব্ৰত পালন কৰে। নিৰাকাৰ নিৰঞ্জন আল্লাহৰ ভয়ত তেওঁলোকে দিনৰ ভাগত সকলো প্ৰকাৰৰ আহাৰ বিহাৰ পৰিত্যাগ কৰি ৰোজাতে নিমগ্ন থাকে। পবিত্ৰ কোৰাণ পাঠত ব্যস্ত থাকে। ৰাতি সুমধুৰ নিদ্ৰা আৰাম ত্যাগ কৰি অতিৰিক্ত নামাজত নিমগ্ন হৈ থাকে। ক্ষুধাৰ্ত মানুহৰ বেদনা, সৰ্বহাৰাৰ যন্ত্ৰণা, দৰিদ্ৰৰ দুখ যাতনাৰ কথা ৰোজাৰ জৰিয়তে সহজতে অনুভৱ কৰিব পাৰি। ঈদৰ উৎসৱে ধনী দুখীয়া উচ্চ নিচ সকলো ব্যৱধান পাহৰি বিশ্ব ভাতৃত্বৰ নজিৰ দাঙি ধৰে। এইদৰে ঈদ উৎসৱে গঢ়ি তোলে মহামিলনৰ মহাহেতু। অকল মুছলমানেই নহয়, ভিন্ন ধৰ্মী লোকসকলেও ঈদৰ আনন্দ উপভোগ কৰে। ব্যৱসায় বাণিজ্যৰ জৰিয়তে, সাংস্কৃতিক মাধ্যমে, সামাজিকতাৰ জৰিয়তে হিন্দু মুছলমান, শিখ খ্ৰীষ্টান আদি সকলো ধৰ্মৰ লোকৰ মাজত ভেদাভেদৰ প্ৰাচীৰ ভাঙি একজনা সৃষ্টিকৰ্তাৰ সৃষ্টিৰূপে সকলোকে একতাৰ জোলেৰে বান্ধ খাই এখনি শান্তিপূৰ্ণ বিশ্ব প্ৰতিষ্ঠা কৰাৰ বাবে ঈদ উৎসৱে সকলোকে আহ্বান জনায়। ঈদৰ আনন্দৰ পৰা যাতে কোনো ইছলাম ধৰ্মী লোক বঞ্চিত নহয়, তাৰ বাবে ইছলামে জাকাত আৰু ফিত্ৰাৰ ব্যৱস্থা কৰিছে। জাকাত হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰদান কৰা এবিধ বাধ্যতামূলক দান। প্ৰাপ্তবয়স্ক বুদ্ধিমান আৰু স্বাধীন মুছলমান লোকে এক নিৰ্দিষ্ট পৰিমাণৰ সম্পদৰ মালিক হলে প্ৰতি বছৰে তেওঁৰ সম্পদৰ এক নিৰ্দিষ্ট অংশৰ পৰা নিৰ্দিষ্ট হাৰত কিছু সম্পদ নিৰ্দিষ্ট শ্ৰেণীৰ মানুহৰ মাজত বাধ্যতামূলকভাৱে বিতৰণ কৰি দিয়াকেই জাকাত প্ৰদান কৰা বুলি কোৱা হয়। বিকলাংগ লোকসকলক সহায় কৰিবলৈ, ঋণ পৰিশোধৰ ক্ষেত্ৰত অক্ষম থলুৱা ব্যক্তিক ধাৰ পৰিশোধ কৰিবলৈ, শৈক্ষিক আৰু ধৰ্মীয় কাম কাজত ব্যয় কৰিবলৈ জাকাত প্ৰদান কৰা হয়। জাকাত প্ৰদান কৰাটো প্ৰতিগৰাকী উপযুক্ত মুছলমানৰ বাবে বাধ্যতামূলক। আনহাতে গৰীব দুখীয়াসকলেও যাতে কোনো ধৰণৰ কষ্টৰ সন্মুখীন নোহোৱাকৈ ৰোজা পালন কৰি ঈদৰ আনন্দ উপভোগ কৰিব পাৰে, তাৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ খাদ্য শস্যৰ দাম প্ৰতিগৰাকী মুছলমানে কৰা দানকে ফিত্ৰা বুলি কোৱা হয়। জাকাত আৰু ফিত্ৰাৰ জৰিয়তে সকলো মুছলমানে যাতে সমানে ঈদৰ আনন্দ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু প্ৰশ্ন হয়, ইছলামে প্ৰদান কৰা এনে ব্যৱস্থাবোৰৰ পিছতো আজি ভাৰতবৰ্ষ তথা অসমৰ মুছলমানসকলে ঈদৰ আনন্দ সমানে উপভোগ কৰিব পাৰিবনে? ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ গৰাখহনীয়াৰ ফলত প্ৰায় 20 লক্ষ লোক অসমত গৃহহীন হৈছে, যাৰ প্ৰায় 12 লক্ষ লোক ইছলাম ধৰ্মাৱলম্বী। জীৱন জীৱিকাৰ সন্ধানত এই লোকসকলে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ পৰিছে। এইসকল লোকৰ বাবে ঈদৰ আনন্দৰ কিবা মূল্য আছে জানো? দ্ৰব্যমূল্যৰ জুই চাই দামে এনে দৰিদ্ৰ লোকসকলৰ ঈদৰ আনন্দত চেঁচা পানী ঢালি দিয়া নাইনে? এওঁলোকৰ আনন্দক নিৰানন্দত পৰিণত কৰাৰ বাবে কিন্তু এওঁলোকক প্ৰতিনিধিত্ব কৰা মুছলমান ৰাজনৈতিক নেতাসকলেই প্ৰধানত দায়ী। এই নেতাসকলে এনে দুখীয়াজনক সহায়ৰ বাবে
তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে কোনো ধৰণৰ চেষ্টাই হাতত নললে। সেইদৰে আন্তৰ্জাতিক পৰ্যায়ত আজি গাজাৰ পেলেষ্টাইনীসকলৰ বাবে ঈদৰ আনন্দৰ কিবা মূল্য আছেনে? হেজাৰ হেজাৰ শিশু মহিলাই ইজৰাইলৰ আক্ৰমণৰ ফলত প্ৰাণ দিবলগীয়া হৈছে। আন্তৰ্জাতিক সাহায্য সামগ্ৰী যথেষ্ট পৰিমাণে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। গাজাৰ আশ্ৰয় শিবিৰত দুৰ্ভিক্ষৰ আগজাননী পোৱা গৈছে। অথচ চৌদি আৰৱকে আদি কৰি বিশ্বৰ মুছলমান প্ৰধান দেশবোৰ এক প্ৰকাৰ নীৰৱে আছে। এনে অন্যায় অত্যাচাৰৰ ক্ষেত্ৰত এনে পৰিস্থিতিত ঈদ আকৌ আহিছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো বিশ্ববাসীয়ে ঈদ পালন কৰিলে ঈদে বিয়পাই দিয়ে বিশ্ব ভাতৃত্ব আৰু শান্তিৰ আমোদ বাণী। পুনৰ আটাইলৈ জনাইছো ঈদ মুবাৰক।